ৰাজনীতিৰ পৰা এবাৰ অৱসৰ গ্ৰহণ কৰিব নেকি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ আটাইতকৈ প্ৰভাৱশালী নেতা সমগ্ৰ বিশ্বতে বিশেষ প্ৰভাৱ বিস্তাৰ কৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 17 সেপ্টেম্বৰৰ পিছত ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিব নেকি এই চৰ্চাই এতিয়া সমগ্ৰ দেশৰ ৰাজনীতিত তুলপাৰ লগাইছে এই চৰ্চাই এতিয়া সমগ্ৰ দেশৰ ৰাজনীতিত খলকনি সৃষ্টি কৰিছে এক কথাত এই চৰ্চাই এতিয়া উত্তাল কৰি ৰাখিছে দেশৰ ৰাজনীতি আৰু এই ৰাজনীতিৰ উকমুকনি হৈছে আৰএছএছ প্ৰধান মোহন ভাগৱতৰ এটা মন্তব্য কেন্দ্ৰ কৰি অত্যন্ত লক্ষণীয়ভাৱে মোহন ভাগৱতে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল যে ৭৫ বছৰ হোৱাৰ পিছত ৰাজনীতিৰ পৰা আঁতৰি আহিব লাগে নতুনক বাট এৰি দিব লাগে এনে ধৰণৰ এটা ইংগিতপূৰ্ণ মন্তব্য আৰু মোহন ভাগৱতৰ সেই মন্তব্যক লৈ এক কথাত এই মুহূৰ্তত উত্তাল হৈছে দেশৰ ৰাজনীতি আৰু তাৰ লগে লগে চৰ্চিত হৈছে যে অহা 17 সেপ্টেম্বৰৰ পিছত ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰিব নেকি বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী নেতা হিচাপে বৰ্তমান পৰিচিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই মুহূৰ্তত লৈ আহিছো এই গুৰুত্বপূৰ্ণ খবৰটি কাৰণ সৌহিদিনা দেশৰ গৃহমন্ত্ৰী অমিত শাহে এটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল অৱসৰৰ পিছত তেওঁ কি কামত ব্যস্ত থাকিব তেওঁৰ পৰিকল্পনাৰ কথা ৰাজহুৱাকৈ উল্লেখ কৰিছিল অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ খেতিৰ কামত লাগিব কৃষি কাৰ্যত নিজকে নিয়োজিত কৰিব লগতে বেদ উপনিষদ পঢ়িব তেওঁৰ বিস্তৃত পৰিকল্পনাৰ কথা আহমেদাবাদৰ এটা অনুষ্ঠানত ঘোষণা কৰিছিল অমিত শাহৰ সেই মন্তব্যৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই প্ৰসংগ এই মুহূৰ্তত সন্মুখলৈ আহিছে বিশদভাৱে চৰ্চিত হৈছে যে 17 সেপ্টেম্বৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপজা দিন 72 বছৰত ভৰি দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গতিকে ৭৫ বছৰ হোৱাৰ লগে লগে মোহন ভাগৱতৰ যিখিনি ইংগিতপূৰ্ণ মন্তব্য বা এটা ইংগিতপূৰ্ণ বাৰ্তা দিয়া হৈছে নৰেন্দ্ৰ মোদীক উদ্দেশ্যি সেই বাৰ্তা দিছে নেকি মোহন ভাগৱতে তাকে লৈ এতিয়া শাসক বিৰোধীৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে বিশেষকৈ বিৰোধীয়ে এই বিষয়টো অতি বিশেষভাৱে লোৱা পৰিলক্ষিত হৈছে বিৰোধীয়ে যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীৰ কেইবাগৰাকী প্ৰভাৱশালী নেতাই এই বিষয়টোক যথেষ্ট গুৰুত্ব সহকাৰে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে বহুখিনি পূৰ্বৰ 2014 চনৰ বহুখিনি কথা বিৰোধীয়ে উনুকাই দিয়া পৰিলক্ষিত হৈছে কিন্তু আহিছো আমি মোহন ভাগৱতৰ প্ৰথম প্ৰসংগলৈ তাৰ পিছত বিৰোধীয়ে কোন কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হেও আপোনাক জনাম ৭৫ বছৰ বয়সৰ পিছত আনক বাট এৰি দিব লাগে এই মন্তব্য কৰিছিল মোহন ভাগৱতে ৭৫ বছৰ বয়স হোৱাৰ পিছত আনক বাট এৰি দিব লাগে এই মন্তব্য কৰিছিল আৰু তাৰ লগে লগে এতিয়া দেশৰ ৰাজনীতি উত্তাল হৈ পৰা পৰিলক্ষিত হৈছে একে সময়তে প্ৰশ্ন উত্থাপন হৈছে মোহন ভাগৱতে মোদীক উদ্দেশ্যি এই কথা যদি কৈছে তেতিয়া হলে মোহন ভাগৱতেও ৭৫ বছৰ বয়সত ভৰি দিব অহা 11 সেপ্টেম্বৰত অৰ্থাৎ অগাপিছাকৈ দুয়োগৰাকী নেতাই ৭৫ বছৰৰ দেউনা ভৰি দিব গতিকে তেনেস্থলত এফালে যদি মোদীৰ অৱসৰৰ প্ৰসংগ চৰ্চিত হৈছে আনফালে মোহন ভাগৱতেও অৱসৰ গ্ৰহণ কৰিব নেকি আৰএছএছ প্ৰধান আৰএছএছৰ মুৰব্বী বিজেপিৰ অভিভাৱক সংগঠনটোৰ মুৰব্বী গৰাকীও অৱসৰ গ্ৰহণ কৰিব নেকি ৭৫ বছৰ বয়স হোৱাৰ পিছত এই কথাও কিন্তু সমান্তৰালকৈ চৰ্চিত হৈছে কাৰণ ইতিমধ্যে আমি উল্লেখ কৰিছো যে 11 সেপ্টেম্বৰত আৰএছএছ প্ৰধান মোহন ভাগৱতে ৭৫ বছৰত ভৰি দিব ৭৫ বছৰ পূৰ্ণ কৰিব মোহন ভাগৱতে একেদৰে 17 সেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিব গতিকে দুয়োগৰাকী প্ৰভাৱশালী নেতা এই মুহূৰ্তত চৰ্চাৰ কেন্দ্ৰবিন্দুলৈ অহা পৰিলক্ষিত হৈছে যোৱা 9 জুলাই দিনটোত নাগপুৰত এক গ্ৰন্থ উন্মোচনী সভাত অংশগ্ৰহণ কৰি মোহন ভাগৱতে সেই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল যে ৭৫ বছৰ ঊৰ্ধ্বৰ লোকসকলে বিশেষকৈ উদ্ধৰ লোকসকলে যথেষ্ট সময় পাৰ কৰিলে ৰাজনীতিত গতিকে ৭৫ বছৰ বয়স হলে আনক সুযোগ দিয়া উচিত এনে ধৰণৰ কিছু তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আমি মোহন ভাগৱতৰ মন্তব্যটো আকৌ এবাৰ আপোনালোকক জনাইছো যে ৭৫ বছৰ বয়স হলে আনক সুযোগ দিয়া উচিত আনক নতুনক বাট এৰি দিয়া উচিত ৭৫ বছৰ বয়স হলে যিকোনো লোকে নতুনক বাট এৰি দিব লাগে লগতে কৈছে ৭৫ বছৰ বয়স হোৱাৰ লগে লগে নিজেই যিকোনো পদৰ পৰা আঁতৰি দিব লাগে ৭৫ বছৰ বয়স মানে বুজিব লাগে যে বয়স বহুত হৈ গল এইখিনি কথা উল্লেখ কৰিছে ৭৫ বছৰ মানে বুজিব লাগে বয়স আৰু হৈ গল
গতিকে নিজে নিজে পদ এৰি দিব লাগে, নতুনক বাদ এৰি দিব লাগে, নতুনক সুযোগ দিব লাগে। এয়া আছিল তাৎপৰ্যপূৰ্ণ মন্তব্য। আৰু মোহন ভাগৱতৰ এই মন্তব্যৰ আঁত ধৰিয়ে এতিয়া এই কথাই চৰ্চা চলিছে যে নৰেন্দ্ৰ মোদীক উদ্দেশ্যি মোহন ভাগৱতে এইখিনি কথা উল্লেখ কৰিলে নেকি। ইয়াৰ লগে লগে 2014 চনৰ প্ৰসংগ আহি পৰিছে। 2014 চনত প্ৰথমবাৰৰ বাবে নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল। 2014 চনৰ 26 মে 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ মসনদ দখল কৰিছিল, দেশৰ প্ৰধানমন্ত্ৰীৰ গাদীত বহিছিল আৰু সেই তেতিয়াৰ পৰা সুদীৰ্ঘ 11 বছৰ ধৰি প্ৰধানমন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে। এই মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিলেখ সৃষ্টি কৰিছে। বিশ্বৰ বিভিন্ন দেশৰ পৰা অসামৰিক সন্মান লাভ কৰা দেশৰ একমাত্ৰ প্ৰধানমন্ত্ৰী হিচাপে ইতিমধ্যে অভিলেখ সৃষ্টি কৰিছে। বিশ্বজুৰি এই অভিলেখ সৃষ্টি কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। 27টাকৈ অসামৰিক সন্মান, বিভিন্ন দেশৰ সৰ্বোচ্চ সন্মান, অসামৰিক সন্মান প্ৰদান কৰা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক। গতিকে সমগ্ৰ বিশ্বব্যাপী এটা বিশেষ প্ৰভাৱ আছে। বিশ্ব নেতা হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বিশেষ চৰ্চা আছে, এটা নাম আছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্দেশ্যি মোহন ভাগৱতে এইখিনি কথা ক'লে নেকি, তাকে লৈ কিন্তু এই মুহূৰ্তত বহুখিনি প্ৰাসংগিক হৈ পৰা পৰিলক্ষিত হৈছে। কাৰণ 2014 চনৰ আমি নিৰ্বাচনৰ কথা কৈছোঁ। 2014 চনৰ নিৰ্বাচনতো যিসকলৰ বয়স 75 বছৰ বা 70 বছৰৰ ঊৰ্ধত আছিল, সেইসকল নেতাক কিন্তু সাইড লাইন কৰা হৈছিল, সেইসকল নেতাক আঁতৰাই দিয়া হৈছিল। এক প্ৰকাৰ এই ক্ষেত্ৰত লালকৃষ্ণ আদৱানীৰ নাম সন্মুখলৈ আহে। লালকৃষ্ণ আদৱানী যি নেকি 2013 বৰ্ষত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিছিল, তেতিয়াও কিছু ক্ষোভ অসন্তুষ্টি দেখিবলৈ পোৱা হৈছিল লালকৃষ্ণ আদৱানীৰ মাজত। লালকৃষ্ণ আদৱানী আটাইতকৈ দলটোৰ বৰ্ষীয়ান নেতা আছিল, আটাইতকৈ অভিজ্ঞতাপুষ্ট এগৰাকী নেতা আছিল, এগৰাকী শক্তিশালী নেতা আছিল। আৰু সেই লালকৃষ্ণ আদৱানীক এক প্ৰকাৰ সাইড লাইন কৰা হৈছিল। নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত, দায়িত্ব লোৱাৰ সময়ত ৭৫ বছৰ বয়সৰ ঊৰ্ধ নেতাসকলক একাষৰীয়া কৰা হৈছিল। তাৰ ভিতৰত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ লালকৃষ্ণ আদৱানী অন্যতম, মুৰলী মনোহৰ যোশী অন্যতম, যশৱন্ত সিনহাৰ দৰে নেতা, এইসকল নেতা অন্যতম আছিল। একেদৰে যদি চোৱা হয় 2019 চনৰ বিধানসভা নিৰ্বাচনৰ সময়তো বয়সৰ বাবেই দলীয় টিকটৰ পৰা বঞ্চিত হৈছিল সুমিত্ৰা মহাজনৰ দৰে বিজেপি নেত্ৰী। লগতে হুকুম দেৱ, নাৰায়ণ যাদৱকে ধৰি কেইবাগৰাকীও নেতা দলীয় টিকটৰ পৰা বঞ্চিত কৰা হৈছিল 2019 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত। একেদৰে বিজেপিৰ সেই নীতিকে অনুকৰণ কৰি 2024 চনতো বহু জ্যেষ্ঠ নেতাক টিকটৰ পৰা বঞ্চিত কৰা হৈছিল, এক প্ৰকাৰ সাইডলাইন কৰা হৈছিল। 2024 চনৰ লোকসভা নিৰ্বাচনতো ৰীতা বহুগুণা দেৱ, লগতে নাৰায়ণ যাদৱ, এইসকল নেতাক টিকটৰ পৰা বঞ্চিত কৰা হৈছিল। পুনৰ জনাইছোঁ 2024 লোকসভা নিৰ্বাচনত ৰীতা বহুগুণা যোশী, ৰাজেন্দ্ৰ আগৰৱালা, সন্তোষ গংগৱাৰৰ দৰে নেতাসকলক টিকটৰ পৰা বঞ্চিত কৰা হৈছিল। একেদৰে গুজৰাটৰ মুখ্যমন্ত্ৰী, তদানীন্তন মুখ্যমন্ত্ৰী আনন্দীবেন পেটেলকো বয়সৰ বাবেই তেওঁক আঁতৰাই দিয়া হৈছিল। গতিকে বয়স এটা মেটাৰ কৰে বিজেপিত, কাৰণ বয়স মেটাৰ কৰে, কাৰণ বয়সক লৈ বহুখিনি বৈঠক বিজেপি ভিতৰচৰাত অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছিল আৰু বয়সৰ বাবে এইসকল নেতাক ইতিমধ্যে আঁতৰাই পঠোৱা হৈছিল। আৰু সেই কথাই এই মুহূৰ্তত বিৰোধীয়ে উনুকাই দিয়া পৰিলক্ষিত হৈছে। বিৰোধীৰ কেইবাগৰাকীও নেতাই এই বিষয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। আনহাতে অমিত শ্বাহৰ মন্তব্য আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। অমিত শ্বাহে সৌখিদিনা আহমেদাবাদৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ অৱসৰৰ কথা উল্লেখ কৰিছে, কিন্তু যদিও বা তেওঁ কেতিয়া অৱসৰ ল'ব সেই কথাত স্পষ্টকৈ কোনো কথা উল্লেখ কৰা নাছিল। তথাপি তেওঁ অৱসৰৰ পিছত কি কামত নিয়োজিত হ'ব, কৃষি কাৰ্য কৰিব, লগতে তেওঁ বেদ উপনিষদ পঢ়িব। গতিকে সেই পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল, যদি তেওঁ কেতিয়া অৱসৰ গ্ৰহণ কৰিব সেই কথা অৱশ্যে স্পষ্টকৈ কোৱা নাছিল। আৰু তাৰ পিছতে হঠাৎ বয়সৰ প্ৰসংগ আহি পৰিল, ৭৫ বছৰৰ দেওনাৰ কথা আহি পৰিল। RSS প্ৰধান মোহন ভাগৱতৰ সেই মন্তব্যক লৈ, 9 জুলাইত নাগপুৰত কৰা সেই মন্তব্যক লৈ। আৰু সেয়েহে এতিয়া প্ৰাসংগিক এইকাৰণে হৈছে যে মোদী এতিয়া ৭৫ৰ দেওনা সম্পূৰ্ণ কৰিব অহা 17 ছেপ্টেম্বৰ, তেওঁৰ জন্মদিন। গতিকে মাজত মাত্ৰ 1.5 পৰা 2 মাহৰ সময় আছে। গতিকে এই সময়ছোৱাত এই বিষয়টো যথেষ্ট প্ৰাসংগিক হোৱা পৰিলক্ষিত হৈছে। লগতে যোৱা 11 বছৰ ধৰি প্ৰধানমন্ত্ৰীৰ গাদীত বৰ্তমান অধিষ্ঠিত হৈ আছে নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী 11 বছৰ ধৰি বৰ্তমান প্ৰধানমন্ত্ৰীৰ গাদীত বহি আছে। কোন কোন বিৰোধী নেতাই কেনেধৰণৰ মন্তব্য কৰিছে সেয়াও এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিম। বিশেষকৈ দেশ মুক্তি হ'ব বুলি উল্লেখ কৰিছে একাংশ নেতাই। 17 ছেপ্টেম্বৰৰ পিছত দেশে মুক্তি লাভ কৰিব,
এই কথা প্ৰকাশ কৰিছে একাংশ বিৰোধী নেতাই কাৰণ 17 সেপ্টেম্বৰত মোহন ভাগৱতে দিয়া ইংগিত অনুসৰি যদি প্ৰধানমন্ত্ৰীয়ে ৰাজনীতিৰ পৰা অৱসৰ লয় তেতিয়া হলে দেশে মুক্তি লাভ কৰিব বুলি একাংশ নেতাই উল্লেখ কৰিছে আমি আপোনালোকক জনাইছো কোনে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰশ্ন উত্থাপন হৈছে যে ৰাজনৈতিক ক্ষেত্ৰখনত সৃষ্টি হোৱা এই ডাঙৰ প্ৰশ্নটোৱে হৈছে যে অৱসৰ গ্ৰহণ কৰিব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী দলৰ নেতা কংগ্ৰেছ নেতা পৱন খেৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে মোহন ভাগৱতে ভাল খবৰ দিছে 17 সেপ্টেম্বৰ মোদীৰ জন্মদিন হয়তো মোদী অৱসৰ গ্ৰহণ কৰিব আৰু তেতিয়া দেশ মুক্ত হ'ব এই প্ৰতিক্ৰিয়া পৱন খেৰা লগতে ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কৈছে যে মোহন ভাগৱতে কোৱাৰ দৰে নৰেন্দ্ৰ মোদীয়ে এতিয়া প্ৰস্থানৰ পথ ল'ব লাগে এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে 17 সেপ্টেম্বৰলৈ আৰু বেছি দিন নাই সেইভাবে তেওঁলোকে আজিলৈকে জেপি নাড্ডাৰ বিকল্প সভাপতি বাছনি কৰিব পৰা নাই এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আন এগৰাকী কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কৈছে যে মোদীৰ 75 বছৰ সম্পূৰ্ণ হ'ল সেই কথা মোহন ভাগৱতে সোঁৱৰাই দিছে আনহাতে শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে কৈছে যে বয়সৰ বাবে মোদীয়ে আদৱানী মুৰলী মনোহৰ যোশী আৰু যশৱন্ত সিঙৰ দৰে নেতাসকলক বলপূৰ্বকভাৱে অৱসৰ ল'বলৈ বাধ্য কৰাইছিল গতিকে সেই পথ এতিয়া মোদীয়ে নিজে অনুকৰণ কৰিবনে নাই সেই প্ৰশ্ন উত্থাপন কৰিছে এইসকল বিৰোধী নেতাই একে সময়তে 2023 চনতে গৃহমন্ত্ৰী অমিত শাহে স্পষ্ট কৰি দিছে যে বিজেপিৰ সংবিধানত বয়সৰ কোনো ধৰণৰ দফাৰ কথা উল্লেখ কৰা হোৱা নাই 2029 চনলৈকে মোদীৰ নেতৃত্বতে মোদীৰ সবল নেতৃত্বতে বিজেপিয়ে দিল্লীৰ মসনদত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ গাদীত বহি থাকিব 2029 চনলৈ দেশ শাসন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে এয়া 2023 চনতে স্থিতি স্পষ্ট কৰি থৈছিল বিজেপিৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে যে বয়সৰ কোনো কথা নাহে বয়সৰ কোনো দফা বিজেপিৰ সংবিধানত উল্লেখ কৰা হোৱা নাই গতিকে বয়সৰ তেনেকুৱা ধৰণৰ কোনো কথা নাই যদিবা আৰএছএছতো বয়সৰ কোনো কথা নাই কিন্তু বিজেপিয়ে যেটো নীতি গঢ়িছিল বৰ্ষীয়া নেতাসকলক আতৰুৱাৰ গতিকে সেই নীতি অনুকৰণ কৰিবনে নাই মোহন ভাগৱতৰ মন্তব্যৰ আঁত ধৰি বিৰোধী নেতাসকলে সেই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন কৰা পৰিলক্ষিত হৈছে মুঠৰ ওপৰত এই বিষয়টোক কেন্দ্ৰ কৰি এতিয়া ৰাজনীতি দেশৰ ৰাজনীতি উত্তাল হৈছে কাৰণ মোহন ভাগৱতৰ দৰে বিজেপিৰ অভিভাৱক সংগঠনটোৰ মুৰব্বী গৰাকীৰ এই মন্তব্য স্বাভাৱিকতে এনে ধৰণৰ প্ৰশ্নৰে অৱতাৰণা কৰিছে দেশৰ ৰাজনীতিত গতিকে 17 সেপ্টেম্বৰ আহি আছে প্ৰধানমন্ত্ৰীৰ উপজা দিন 11 সেপ্টেম্বৰ মোহন ভাগৱতৰ উপজা দিন গতিকে দুয়োগৰাকী শক্তিশালী নেতাই ৰাজনীতিৰ পৰা অৱসৰ ল'ব নেকি এই প্ৰশ্নই এই মুহূৰ্তত জোকাৰিছে দেশৰ ৰাজনীতিক লাইভৰ পৰা বিদায় লম প্ৰিয় দৰ্শক এই বিষয়টোত আপোনাৰ মতামত কি প্ৰতিক্ৰিয়া আগবঢ়াব পাৰে কমেন্ট সেকশনত ধন্যবাদ